আৰু আমি আহি এয়া ৰংঘৰ বাকৰি পাই গ'লোঁ এয়া ৰংঘৰ আৰু এইখন হৈছে গেট আমি এইফালে প্ৰৱেশ কৰিম আৰু যি ইয়াতো চাগে একে হ'ব যি টিকেট কটা পদ্ধতি সেইটো চাগে একে হ'ব যি আগতে কাটিলোঁ এয়া একে চাওক স্কেন কৰিব লাগে স্কেন কৰি পেলাই এখন ফৰ্ম আহি যাব অনলাইন সেই ফৰ্মখন ফিল আপ কৰিব লাগে তাৰপিছত এণ্ট্ৰি কৰিব দিয়ে সেয়া একে প্ৰথা আৰু আমি সোমাই আহিলোঁ ৰংঘৰৰ বাকৰি এয়া আমি এইফালেৰে সোমাই আহিছোঁ যি গেটৰ ফালে যিফালেৰে সোমোৱা হয় সেইফালে সোমাই আহিলে এনেদৰে এখন ধুনীয়া এটা মানে দৃশ্য দেখিবলৈ পোৱা যায় দেখিবলৈ পাইছে মাজত ৰঙা ৰঙা ফুল আৰু সকলোৰে পৰা ফটো উঠাত ব্যস্ত বেছি পৰ্যটক নাই বাৰু আজি ইয়াত কিন্তু মানুহ হ'ব যিহেতু এতিয়া বিহুৰ সময় পুৰা ইয়াত আমি দিনত বোলে ইয়াত বিহুৰ প্ৰেক্টিছ চলি আছিল সেইকাৰণে আমি এতিয়া আহিলোঁ গধূলি এতিয়া 4 বাজিছে মানুহ সেইকাৰণে চাগে অলপ ভিৰ কম আৰু আমি ভিতৰত সোমাই গ'লোঁ ৰংঘৰৰ দেখিবলৈ পাইছে যি এইটো আকৃতি ইনভাৰ্টেড বোট শ্বেপ হয় এই আকৃতিটো দেখাই দিছোঁ মই ওপৰৰ ফালে এখন নাও যেতিয়া আমি ওলোটাই দিওঁ তেতিয়া যেনেকুৱা এটা ষ্ট্ৰাকচাৰ হয় সেনেকুৱা ষ্টাইলত বনাইছিলে এইটো ওপৰৰ ভাগটো এতিয়া আমি সাধাৰণতে এইটো পিছফাল বুলি কোৱা হয় কিন্তু আমি শুনামতে এইটো বোলে আগতে এইটো ফ্ৰণ্ট চাইড আছিল আৰু এইখন হৈছে ৰূপহী পথাৰ আৰু এয়া এইফালে আমাৰ ফটো শ্বুটিং ভাল হ'ব কাৰণ সূৰ্যটো যিহেতু পশ্চিম ফালে আছে এয়া আমি পশ্চিম ফালে আছোঁ ৰংঘৰৰ মানে পিছফাল বুলি যিটো চাইডক কোৱা হয় সেইটো চাইডে আছোঁ বৰ্তমান আমি এয়া হৈছে ৰংঘৰৰ বাকৰি কি গ্ৰীনাৰী ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখাই দিছোঁ মই ৰংঘৰটো এতিয়া এইফালেৰে আগৰ সেই সময়ত ৰজা মহাৰাজা এইফালেৰে এণ্ট্ৰি কৰিছিল ৰংঘৰৰ বাকৰিত আৰু আমি সোমাই গৈ আছোঁ ওপৰৰ পিনে উঠি গৈ আছোঁ ৰংঘৰৰ এয়া বহুত ওখ চেৰি আৰু এই ওপৰৰ মহলৰ পৰাই ৰজা মহাৰাজা ৰাণী সকলোবোৰ আহিছিল এইফালে এই ওপৰৰ পৰা বিহু চাইছিল বিহুৰ সময়ত বা ৰং চাইছিল এয়া ওপৰৰ ভাগ ৰংঘৰৰ ওপৰৰ বাকৰি এয়া এয়া ৰংঘৰ দৃশ্য বিউটি অফ ৰংঘৰ আপোনালোকে দেখি থাকে কিন্তু মোবাইলত বা টিভিত চোৱাতকৈ যদি অৰিজিনেলি আহি চকুৰে চাই তেতিয়া বেছি মানে ফিলটো পোৱা যায় আচলতে মানুহে ভাবে যে এইটো ফ্ৰণ্ট চাইড অফ ৰংঘৰ কিন্তু এইটো ফ্ৰণ্ট চাইড নহয় বুলি মই পাইছোঁ আৰু কিমান সত্য নাজানো কিন্তু মই পোৱা মতে এইফালে যোনটো আছে এইফালেৰে এইফালৰ ফ্ৰণ্ট বুলি জনা যায় আৰু এইটো ফ্ৰণ্ট বুলি জনা যায় ৰংঘৰৰ আৰু এইখন পথাৰৰ নাম হৈছে ৰূপহী পথাৰ আৰু এই পথাৰখনৰ নাম হৈছে ৰূপহী পথাৰ আৰু ইয়াত ৰূপহী জান বুলি এটা জানো আছে আৰু এই ৰূপহী জানটোৰে আমাৰ যি ৰাণী সেই ৰাণীয়ে গা ধুবলৈ গৈছিল দিখৌ নৈত সেই দিখৌ নৈৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ৰূপহী জানেৰে মানে গৈছিল ৰাণীয়ে গা ধুবলৈ আৰু সেইকাৰণে এই ৰজাই এই যি আমাৰ জানটো আছে জানটো খন্দিয়াইছিল আৰু এইফালে যি দেখিবলৈ পাইছে ইয়াত মই এতিয়া আছোঁ ৰংঘৰৰ যি ওপৰৰ মহলাত আছোঁ বহুত বাহিৰত বহুত টুৰিষ্ট আহিছে বাহিৰৰ পৰা আহিছে আমি লগ পাইছোঁ কিন্তু আমি এতিয়া 4:10 হৈছে আৰু এতিয়া বেছি মানুহ নাই সেইকাৰণে আমি পূৰা ফ্ৰীলি ইয়াত আছোঁ আমি কথা পাতিব পাৰিছোঁ ব্লগ বনাব পাৰিছোঁ আৰু যি এই ৰংঘৰতে এইখিনি ঠাইত বহু কেইশ বছৰমান আগত ৰজা ৰাণীয়ে এই ঠাইত বহিছিল আৰু এই ঠাইত বহিয়ে মানে যি ৰং চাইছিল মানে কি আমাৰ জনসাধাৰণে ৰং চাইছিল কিন্তু আমাৰ যি ৰজা মহাৰাজা আছিল বা যি মানে সৈন্য সামন্ত আছিল তেওঁলোকে যি মন্ত্ৰীগণ আছিল তেওঁলোকে যি যুদ্ধৰ কৌশল সেই কৌশলবিলাক আমাৰ প্ৰকৃতিৰ পৰা মানে আয়ত্ত কৰিবলৈ মানে এটা ট্ৰাই কৰিছিল মানে তেওঁলোকক ইয়াত যুঁজ কৰিবলৈ দিছিল যেতিয়া যুঁজ কৰাৰ সময়ত ইয়াত মানে কি হৈছিল ছাপ'জ দুটা বেলেগ জন্তুক যুঁজ কৰিবলৈ দিছিল বা চেম জন্তুকে যুঁজ কৰিব দিছিল তেওঁলোকৰ যুদ্ধ কৰাৰ যিটো কৌশল তেনেদৰে যুদ্ধ কৰিব পৰা যিটো কেপাচিটি বা কেপেবিলিটি সেইটো তেওঁলোকে আয়ত্ত কৰিছিল আৰু তেওঁলোকক যুদ্ধৰ কাৰণে কেনেকৈ ইউজ কৰিব পাৰি তেওঁলোকে সেইবিলাক চাই মানে আইডিয়াবিলাক আয়ত্ত কৰিছিল
বা সেনচৰা যুদ্ধ হৈছিল, ম'হ যুঁজ হৈছিল, হাতী যুঁজ হৈছিল, এই সকলোবোৰ ইয়াত হৈছিল। আৰু ইয়াৰ পৰা ৰং চাইছিল, মানে ৰজা মহাৰজা ইয়াৰ পৰা ৰং চাইছিল, পাব্লিকে জেনেৰেল পাব্লিকে ৰং চাইছিল। আৰু ৰজা মহাৰজা তাৰ পৰা কিছুমান আয়ত্ব কৰিছিল, যি কৌশল কিছুমান আয়ত্ব কৰিছিল আৰু তেওঁলোকেও ৰং পাইছিল। আৰু যি বহাগ বিহুৰ সময়ত ইয়াত যি ৰয়েল ডেন্স বুলি আখ্যা দিয়া হৈছিল, কাৰণ আহোমসকলে এই বিহুটোক এটা ৰয়েল ডেন্স হিচাপে আখ্যা দিছিল। আৰু যি ৰয়েল ডেন্স অফ বিহু, যিটো আমাৰ বহাগ বিহু, এই বহাগ বিহুখন ইয়াতে উদযাপন কৰিছিল। পূৰা গাঁৱৰ দূৰৰ পৰা মানুহবিলাক ইয়ালৈ গোট খুৱাইছিল আৰু ইয়াত সকলোৱে নাচিছিল। আৰু ৰজাই সেইবাৰ মানে ইয়াৰ পৰা উপভোগ কৰিছিল। ইয়াত বহুকেইখন অ'পেন দুৱাৰ আছে। অ'পেন দুৱাৰকেইখনৰ মহত্ব এয়াই হৈছে যে যি অ'পেন দুৱাৰকেইখন আছে, মানে যিটো এংগলে চাব বিচাৰে সেইটো এংগলে বস্তুবিলাক যদি ক্লিয়াৰলি সকলোৱে ফালৰ পৰা ভালকৈ সকলোবোৰ বস্তু দেখিবলৈ পায়। সেইকাৰণে মানে এনেকুৱা মানে বহুকেইখন দুৱাৰ ৰাখিছিল সকলো পিনে, আৰু সকলো পিনৰ পৰা যাতে বস্তুবিলাক তেওঁলোকে ওপৰৰ পৰা চাব পাৰে, সেইকাৰণে এনেকৈ ৰখা বুলি মানে বিশ্বাস কৰা যায়। এইটো ৰংঘৰ পূৰা এইকেইখন পূৰা চেংনাং গছে বনে হলালে পাত, চেংনাং আমি অসমীয়া, বিহুতে যে বলিয়া, বিহু বিহু লাগিলে গাত। আচল বিউটিটো ইয়াৰ পৰাই পোৱা যায়। এইখিনি যিহেতু এখন পথাৰ, এই পথাৰখনৰ নামটো হৈছে আমাৰ ৰূপহী পথাৰ। আৰু এই ৰূপহী পথাৰখন হৈছে ৰংঘৰৰ বাকৰিত থকা এই পথাৰখন। এইফালৰ পৰা নামি যাব বিচাৰিম। আৰু এইফালেৰে আমাৰ যি সেই সময়ৰ ৰজা মহাৰজা আছিল, তেওঁলোকে এই চিৰিটোৰে উঠি আহিছিল আৰু ইয়াত বিহু চাইছিল বা যি ৰং চাইছিল, ৰং চাবলৈ আহিছিল। ৰংঘৰ বাকৰিৰ পৰাই কিছুমান ইয়াৰ হিষ্ট্ৰীটো অলপ ক'বলৈ বিচাৰিছোঁ। ইয়াৰ হিষ্ট্ৰীটো এনেকুৱা আছিল যে এই যোনটো ৰংঘৰ আছিল, এই ৰংঘৰটো প্ৰথম যি বনাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে এইটো কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছিল। কিন্তু প্ৰমত্ত সিংহই এইটো পকীকৰণ কৰাইছিল, প্ৰথমবাৰৰ বাবে এইটো পকীকৰণ কৰিছিল। আৰু এইটো এছিয়াৰ ফাৰ্ষ্ট স্পৰ্টছ পেভিলিয়ন বুলি কোৱা হয়। কাৰণ স্পৰ্টছ পেভিলিয়ন বুলি এইকাৰণে কোৱা হয় কাৰণ এই ঠাইতে এছিয়াৰ ভিতৰত এটা ডাঙৰ স্পৰ্টছৰ মানে সেই সময়তে খেলা মানে আয়োজন কৰা হৈছিল, যাৰ কাৰণে ৰংঘৰ বুলি কোৱা হয় সাধাৰণতে। এই ৰংবিলাক চাইছিল। আৰু এইটো মই এতিয়া বৰ্তমান দূৰৰ পৰা চাই আছোঁ। আৰু দূৰৰ পৰা চালে আপোনালোকে ডোম ছেপ দেখিবলৈ পায়। আৰু যোনটো ওপৰত পিনে দেখিবলৈ পাইছে, সেইটো ওপৰত মগৰ আছে। মগৰ মানে ঘৰিয়ালৰ দুটা চিম্বল আছে দু চাইডে। আৰু এয়া হৈছে আমাৰ বাহিৰৰ দৃশ্য ৰংঘৰৰ। সঁচাকৈ বহুত ধুনীয়া দৃশ্য। এইখিনিয়ে আছিল ৰংঘৰৰ যি ভিডিঅ', যিখিনি পাৰোঁ সেইখিনি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। যিখিনি জানিছোঁ ইয়াৰ হিষ্ট্ৰী মই সেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা ইনফৰ্মেটিভ ভিডিঅ' বুলি আপোনালোকৰ ফিল হ'ল, যদি কিবা লাভ হ'ল ভিডিঅ'টো চাই, ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এইখিনি কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো নতুন ভিডিঅ'লৈ। আৰু মই কাৰেংঘৰ, তলাতল ঘৰ এইবিলাকৰ ভিডিঅ' আপলোড কৰিছোঁ। যদি চোৱা নাই প্লিজ চাব, লিংকটো তলত দি দিম। থেংক ইউ।